এই ভিডিঅ'টোত ভিত্তিসৰতি পাঠ্যক্ৰমৰ চতুৰ্থ শ্ৰেণীৰ গণিত বিষয়ৰ 9 নং অনুশীলনীত থকা গোটেইকেইটা অংক মই বুজাই দিয়াৰ চেষ্টা কৰিম। অনুশীলনীটোত আছে 1 ৰ পৰা 8 নম্বৰলৈকে। ইয়াতে প্ৰথমতে মই 1 নম্বৰটো কৰি দেখুৱাবলৈ চেষ্টা কৰিম। চাবা 1 নম্বৰত কি দিয়া আছে? তিনিটা ত্ৰিভুজৰ বাহুৰ দিশ দিয়া আছে। প্ৰতিটোৰে পৰিসীমা নিৰ্ণয় কৰা। ইয়াতে দুটা অংক দিয়া আছে 1 নম্বৰত, ক নম্বৰ আৰু খ নম্বৰ। চাবা ক নম্বৰত দিয়া আছে বাহু তিনিটাৰ দিশ ক্ৰমে 4 সেন্টিমিটাৰ, 7 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ। তাৰ মানে এইটো কি হ'ব আমাৰ? যেহেতু বাহুৰ ভিন ভিন মাপ আছে, সেইবাবে আমাৰ এইটো ত্ৰিভুজ কি হ'ব? বিষম বাহু ত্ৰিভুজ। গতিকে বিষম বাহু ত্ৰিভুজৰ আমি পৰিসীমা কিদৰে উলিয়াম? প্ৰত্যেকটো বাহু আমি যোগ কৰিব লাগিব। চাবা ক নম্বৰটো ত্ৰিভুজটোৰ পৰিসীমা কিমান আছে? 4 সেন্টিমিটাৰ, 7 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ। গোটেইকেইটা আমাৰ সেন্টিমিটাৰত আছে, সেইবাবে মই একেবাৰে লিখি দিম। সেইবাবে মই সেন্টিমিটাৰটো শেষত লিখিম। 4, 7 আৰু 5 সেন্টিমিটাৰ। গতিকে যোগ কৰিলে কিমান হ'ব? 11, 11 5 16 সেন্টিমিটাৰ। গতিকে আমাৰ বিষম বাহু ত্ৰিভুজটোৰ পৰিসীমা 16 সেন্টিমিটাৰ হ'ব। তাৰপিছত খ নম্বৰটোত দিয়া আছে 5 সেন্টিমিটাৰ, 4 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ। এইটো তোমালোকে নিজে কৰিবা, ঠিক এইটোৰ দৰে হ'ব। যিহেতু এইটো এটা বিষম বাহু ত্ৰিভুজ, সেইবাবে দুয়োটা অংক আমাৰ একেই হ'ব। গতিকে এইটো হৈ গ'ল। এতিয়া আহা 2 নম্বৰ। 2 নম্বৰত কি আছে চাবা। এটা ত্ৰিভুজৰ পৰিসীমা দিয়া আছে 25 সেন্টিমিটাৰ। ত্ৰিভুজটোৰ দুটা বাহুৰ দিশ ক্ৰমে 7 সেন্টিমিটাৰ আৰু 9 সেন্টিমিটাৰ। তেতিয়াহ'লে তৃতীয় বাহুটোৰ দিশ কিমান? তাৰ মানে ইয়াতে দিয়া আছে পৰিসীমাৰ মাপ দিয়া আছে। ধৰা হ'ল এইটো যদি ত্ৰিভুজ হয়, গোটেইকেইটা বাহুৰ যোগফল কিমান দিয়া আছে আমাৰ? 25 সেন্টিমিটাৰ। আৰু এটা বাহুৰ দিশ দিয়া আছে আমাৰ 7 আৰু এটা দিয়া আছে 9 সেন্টিমিটাৰ। তেতিয়াহ'লে এই বাহুটোৰ মাপ কিমান হ'ব আমি উলিয়াব লাগে। যিহেতু এই তিনিটা যোগ কৰাৰ ফলত এইটো হৈছে, তেতিয়াহ'লে এই 25 হ'বলৈ হ'লে আৰু ইয়াতে কিমান লাগিব? আমি এইটো কেনেদৰে উলিয়াম? এই দুইটা আমি যোগ কৰি দিম। তাৰপিছত যিটো আমি যোগফল পাম, সেই যোগফলটো আমি 25ৰ পৰা বিয়োগ কৰি দিম। 7 9 কিমান হয়? 16। তেনেহ'লে 25ৰ 16 কিমান হ'ব? 9 সেন্টিমিটাৰ। এইটো হ'ব আন্তঃবাহুৰ দিশ। এতিয়া চাবা লিখিব লাগিব আমি পৰিসীমা দিয়া আছে কিমান? পৰিসীমা দিয়া আছে, পৰিসীমা ত্ৰিভুজৰ পৰিসীমা, ত্ৰিভুজৰ পৰিসীমা 25 সেন্টিমিটাৰ। দুটা বাহুৰ দিশ কিমান দিয়া আছে? দুটা বাহুৰ দিশ, দুটা বাহুৰ দিশ কিমান? এটা 7 আৰু এটা 9। কিমান হ'ল? যোগ কৰিলে আমাৰ 16 সেন্টিমিটাৰ। তেতিয়াহ'লে দুটা বাহুৰ দিশ আমাৰ 16 সেন্টিমিটাৰ। তেতিয়াহ'লে তৃতীয় বাহুৰ দিশ কিমান হ'ব আমাৰ? তৃতীয় বাহুৰ দিশ আমি 25ৰ পৰা 16 বিয়োগ কৰি দিম। 25ৰ পৰা 16টো বিয়োগ কৰি দিম। 25 বিয়োগ 16 কিমান হ'ব? 25ৰ 16 গ'লে কিমান হ'ব আমাৰ? 9 সেন্টিমিটাৰ। এইটো হ'ব উত্তৰ। বুজিলানে? তাৰপিছত 3 নম্বৰত দিয়া আছে এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ দিশ 7 সেন্টিমিটাৰ। যিহেতু সমবাহু ত্ৰিভুজ বুলি কৈছে, তাৰ মানে তিনিওটা বাহু সমান আৰু বাহুবিলাকৰ দিশ কিমান আছে? 7 সেন্টিমিটাৰ। 7 সেন্টিমিটাৰকৈ। তোমালোকক মই আগৰ ভিডিঅ'ত সমবাহু ত্ৰিভুজৰ কিদৰে পৰিসীমা উলিয়াই মই আগতে কৈ দিছোঁ। তোমালোকৰ যদি মনত নাই, তেতিয়াহ'লে আগৰ ভিডিঅ'টো এবাৰ চাই ল'বা। এতিয়া কি হ'ব তেতিয়াহ'লে সমবাহু ত্ৰিভুজটোৰ পৰিসীমা?
ত্ৰিভুজৰ পৰিসীমা এটো কিমান নম্বৰ আছিল 3 নম্বৰ ত্ৰিভুজৰ পৰিসীমা কি কৰিম যেহেতু 3 টা হাত আমাৰ সেইভাবে কি কৰিম আমি 3 ৰে পূৰণ কৰিম আমি এটা বাহুৰ দৈৰ্ঘ্য কিমান হ'ব 3 হাত গুণ 21 সেন্টিমিটাৰ মনত ৰাখিবা সমবাহু ত্ৰিভুজৰ পৰিসীমা কেনেদৰে উলিয়ায় যে এটা বাহুৰ দৈৰ্ঘ্যক আমি 3 ৰে পূৰণ কৰিব লাগে তাৰ পিছত 4 নম্বৰটো চাবা 4 নম্বৰ দিয়া আছে এটো এটা ত্ৰিভুজ ইয়াৰ ক খ গ ইয়াৰে কৈছে যে ক খৰ দিক ক গৰ সৈতে সমান চিন আছে মাজত গটিকে ক খ আৰু ক গ সমান কিমান সেন্টিমিটাৰ কে আছে 6 সেন্টিমিটাৰ কে আছে এইডাল যদি 6 হয় এইডাল 6 সেন্টিমিটাৰ আৰু এইডাল কিমান দি আছে খ গ 5 সেন্টিমিটাৰ তেতিয়া হলে ত্ৰিভুজৰ পৰিসীমা উলিয়াব দিছে কি কৰিব লাগিব আমি গোটেইকেইটা যোগ কৰি দিলে হল ত্ৰিভুজৰ পৰিসীমা যোগ কৰি দিবা কি আছে 6 6 5 6 6 যোগ 5 সেন্টিমিটাৰ কিমান হ'ব 12 12 পাছে 17 সেন্টিমিটাৰ এটো উত্তৰ হ'ব হৈছে তাৰ পিছত 5 নম্বৰটো কি আছে চাবা কেইটামান আয়তৰ দিশ আৰু প্ৰস্থ দিয়া আছে প্ৰতিটোৰে পৰিসীমা আৰু কালি নিৰ্ণয় কৰা ইয়াতে মই ক নম্বৰটো তোমালোকক দেখাই দিম মই বাকি কেইটা নিজে কৰাৰ চেষ্টা কৰিবা কি আছে ক নম্বৰত 5 নম্বৰৰ ক নম্বৰ যে দিক দিয়া আছে কিমান দিক 6 সেমি আৰু প্ৰস্থ দিয়া আছে 4 সেমি 4 সেন্টিমিটাৰ তেতিয়া হলে আয়তটো আমাৰ কোনটো হ'ব তেতিয়া হলে আয়তটো হ'ব আমাৰ যদি এটো আয়ত হয় দিক এটো কিমান হ'ব 6 সেমি 6 সেমি 4 সেমি 4 সেমি এটোৰ প্ৰয়োজন নাই তথাপি তোমালোকক মই দেখাই দিছো তেতিয়া হলে আয়তৰ পৰিসীমা কেনেদৰে উলিয়াব আয়তৰ পৰিসীমা উলিয়াৰ নিয়ম তোমালোকক মই দিছো আয়তৰ পৰিসীমা কেনেকৈ ওলাই নিয়মটো মনত আছে নে তোমালোকৰ যে 2 পূৰণ দিক যোগ প্ৰস্থ এটো আছিল আয়তৰ পৰিসীমা উলিওৱা নিয়ম তেতিয়া হলে কি হ'ব 2 পূৰণ দিক যোগ প্ৰস্থ দিক কিমান আছে 6 প্ৰস্থ কিমান আছে 4 সেন্টিমিটাৰ 2 পূৰণ আগত আমি বন্ধনীৰ ভিতৰৰ কাম কৰিব লাগিব 6 4 10 সেন্টিমিটাৰ কিমান হল উত্তৰটো আমাৰ 20 সেন্টিমিটাৰ এটো হল আমাৰ আয়তৰ পৰিসীমা তাৰ পিছত দিছে তোমালোকক আৰু কালি উলিয়াব গটিকে কালি কি দৰে উলিয়াব হেতু দেখাই দিছো তোমালোকক আয়তৰ কালি উলিয়া নিয়মটো মনত আছে নে নাই আয়তৰ কালি কি নিয়ম আছিল দিক পূৰণ প্ৰস্থ যদি তোমালোকৰ নিয়মবিলাক মনত থাকে তেতিয়া হলে যিকোনো জখৰ দিক প্ৰস্থ নহক কিয় তোমালোকে পৰিসীমা বা কালি উলিয়াব পাৰিবা গটিকে দিক আৰু প্ৰস্থ লিখিছো ইয়াতে বৰ্গ একক দিক কিমান আছে আমাৰ 6 সেন্টিমিটাৰ 6 পূৰণ প্ৰস্থ কিমান আছে আমাৰ 4 বৰ্গ এককটো কি আমাৰ এককটো এইটো আমাৰ সেন্টিমিটাৰ
তেতিয়াহ'লে বৰ্গ চেণ্টিমিটাৰ লিখিব লাগিব 4 6 গুণ 24 বৰ্গ চেণ্টিমিটাৰ এইটো হৈ গ'ল 5 নম্বৰ গোটেইকেইটা তোমালোকে ঘৰত কৰাৰ চেষ্টা কৰিবা 6 নম্বৰ যিকেইটা অংক দিয়া আছে যে বৰ্গৰ দিশ দিয়া আছে প্ৰতিটোৰে পৰিসীমা আৰু কালি উলিওৱা এইটো আগৰ অংকটোৰ দৰে একে আমি কেৱল জানিব লাগে বৰ্গৰ পৰিসীমা আৰু কালি উলিওৱা নিয়ম গতিকে মই আৰু এটা দেখাই দিছো তোমালোকে বাকিকেইটা নিজে কৰাৰ চেষ্টা কৰিবা ক নম্বৰ দিয়া আছে 6 নম্বৰৰ ক নম্বৰ বাহুৰ দিশ বৰ্গৰ বাহুৰ দিশ তাৰ মানে এইটো বাহুৰ দিশ দিয়া আছে কিমান 4 সেন্টিমিটাৰ তেতিয়া হলে বৰ্গৰ কালি কি দৰে উলিয়া আমাৰ বৰ্গৰ পৰিসীমাটো দেখাই দিছো প্ৰথমতে বৰ্গৰ পৰিসীমা উলিওৱা নিয়মটো কি আছিল আমাৰ 4 পূৰণ বাহুৰ দিশ তেতিয়া হলে 4 টো 4 লিখিব লাগিব বাহুৰ দিশ কিমান আছে আমাৰ 4 সেন্টিমিটাৰ তেতিয়া হলে 4 4 গুণ 16 সেন্টিমিটাৰ এটো হৈছে আমাৰ পৰিসীমা তাৰ পিছত বৰ্গৰ কালি কি হ'ব দিশ পূৰণ দিশ বৰ্গ একক দিশ পূৰণ দিশ তাৰ মানে 4 পূৰণ 4 যেটো আমাৰ দিশ 4 সেন্টিমিটাৰ আছে 4 পূৰণ 4 বৰ্গ এককটো কি লিখিব লাগিব আমি সেন্টিমিটাৰ 4 4 গুণ 16 বৰ্গ সেন্টিমিটাৰ এটো হ'ব আমাৰ বৰ্গৰ কালি এটো বৰ্গৰ আমাৰ পৰিসীমা আৰু কালি একে ওলাব কিন্তু যদি এটো আমাৰ বাহুৰ দিশ 5 হলহেতেন তেতিয়া হলে পৰিসীমাটো কিমান হলহেতেন 4 পূৰণ 5 4 5 গুণ 20 হলহেতেন আৰু বৰ্গৰ কালি কিমান ওলাব 5 পূৰণ 5 5 5 গুণ 25 বৰ্গ সেন্টিমিটাৰ এটো 4 হোৱাৰ বাবে আমাৰ পৰিসীমা আৰু কালি সমানে ওলাইছে এটো মনত ৰাখিবা তাৰ পিছত 7 নম্বৰ নম্বৰটোত কি দিয়া আছে চাবা এটা আয়তৰ প্ৰস্থ 7 সেন্টিমিটাৰ প্ৰস্থ এটো দিয়া আছে আমাৰ এটো বাহুৰ দিশ কিমান দিয়া আছে 7 সেন্টিমিটাৰ আৰু পৰিসীমা গোটেই কেইডাল বাহুৰ দিশ দিয়া আছে কিমান আমাৰ 36 সেন্টিমিটাৰ চাৰিওডাল বাহু যোগ কৰিলে আমাৰ কিমান হ'ব 36 সেন্টিমিটাৰ তেতিয়া হলে এই বৰ্গটোৰ দিশ কিমান এইডাল যদি 7 হয় এইডাল 7 হ'ব তেতিয়া হলে বাকি এই দুইডাল কিমান হ'ব আমাৰ এটো চাবা অংকটো ভাল লাগে কৰি এটো চাবা কেনেদৰে কৰা হয় যে আগত লিখিব লাগিব আমি বৰ্গৰ পৰিসীমা আয়তৰ পৰিসীমা কিমান দিয়া আছে 36 সেমি প্ৰস্থ আছে কিমান দিয়া আমাৰ তেতিয়া হলে 7 সেন্টিমিটাৰ প্ৰস্থ 7 সেন্টিমিটাৰ তেতিয়া হলে আমাৰ দিশ কিমান হ'ব আমি কেনেদৰে উলিয়াম যেহেতু চাৰিওডাল বাহু যোগ কৰাৰ পিছত আমাৰ 36 হৈছে তেতিয়া হলে আমি এই 7টো আৰু এই 7টো আমি ইয়াৰ পৰা বিয়োগ কৰিম তাৰ মানে এই দুইটা যোগ কৰি আমি সেই যোগফলটো ইয়াৰ পৰা বিয়োগ কৰিম 7 7 14 গল 36 14 গেলে কিমান থাকিব 22 থাকিব যেটো এই দুইডাল মিলি কিমান হ'ব লাগিব আমাৰ তেতিয়া হলে 22 হ'ব লাগিব তেতিয়া হলে দুইডাল মিলি যদি 22 হয় তেতিয়া হলে এডালত কিমান হ'ব আমাৰ 11 কে হ'ব এতিয়া চাবা 11 11 22 22 আৰু 14 36 বুজি পালানে
তেতিয়াহ'লে আমি কৰিব লাগিব কি এইটো তেতিয়াহ'লে দিশ কিমান হ'ব দিশটো আমি কেনেদৰে উলিয়াম আয়তৰ দিশ তাৰ মানে এইটো আয়তৰ দিশ উলিয়াৰ নিয়ম যদি আমাৰ পৰিসীমা দিয়া থাকে আৰু প্ৰস্থ দিয়া থাকে তেতিয়াহ'লে দিশ উলিয়াৰ নিয়মটো কি হ'ব আমাৰ যে আমাৰ পৰিসীমা যেটো আছে এই পৰিসীমাৰ পৰা আমি কি কৰিছো প্ৰথমতে 14টো বিয়োগ কৰিছো 14টো কি প্ৰস্থৰ 2 গুণ 7 2 7 গুণ 14 মানে প্ৰস্থৰ 2 গুণ পৰিসীমাৰ পৰা আমি প্ৰস্থৰ 2 গুণটো আমি বিয়োগ কৰিম আগত আমি 2 পূৰণ কৰিম সেইভাবে আমি প্ৰথম বন্ধনী দিছো ইয়াতে তাৰ পিছত আমি 36 ৰ পৰা 14 বিয়োগ কৰিম 36 মানে আমাৰ পৰিসীমা এটো হ'ব 14 আমাৰ এটো আমি বিয়োগ কৰিম তাৰ পিছত যেটো দিশ উলিয়াব লাগে আমাৰ 11 ওলাব লাগে তেতিয়াহ'লে আমি 22ক কি কৰিম আকৌ 2 ৰে হৰণ কৰিম আমি 22ক কি কৰিব লাগিব সমানে 2 ভাগ কৰিব লাগিলে আমি 22ক 2 ৰে হৰণ কৰিম 2 ৰে হৰণ কৰিলে আমাৰ 2 11 গুণ 22 হ'ব সেইভাবে আমি এটুক আৰু 2 ৰে হৰণ কৰিম এটো হৈছে নিয়ম মনত ৰাখিবা যদি আয়তৰ প্ৰস্থ দিয়া থাকে যদি আয়তৰ দিশ উলিয়াব লাগে তেতিয়াহ'লে আমি কি কৰিম পৰিসীমাৰ পৰা আমি প্ৰস্থৰ 2 গুণ কৰি আমি বিয়োগ কৰিম প্ৰথমতে তাৰ পিছত আকৌ 2 ৰে আমি হৰণ কৰি দিম কি হ'ব চাবা পৰিসীমা কিমান আমাৰ 36 বিয়োগ 2 পূৰণ প্ৰস্থ 2 পূৰণ প্ৰস্থ কিমান আছে আমাৰ 7 হৰণ 2 এটা আমাৰ সেন্টিমিটাৰ এইবাৰ লিখিব লাগিব যেহেতু 7টো সেন্টিমিটাৰত আছে 36টো সেন্টিমিটাৰত আছে আমাৰ দিকটো সেন্টিমিটাৰতে ওলাব এতিয়ালে চাবা এবাৰ আমি প্ৰথম বন্ধনীটো তুলি দিম এটো লিখিম তোমালোকে সৰল অংকত তোমালোকে এই বন্ধনী বিলাকৰ নিয়মৰ বিষয়ে পঢ়িবলৈ পাইছা গতিকে আমি প্ৰথম বন্ধনী কাম কৰি 36 বিয়োগ 7 2 গুণ কিমান হ'ব 14 হৰণ 2 সেন্টিমিটাৰ 36 ৰ 14 গেলে কিমান আমাৰ 22 হৰণ এটো হল হৰণ 2 সেন্টিমিটাৰ এটা 22ক আমি 2 ৰে হৰণ কৰিলে কিমান হ'ব 11 সেন্টিমিটাৰ এটো আমাৰ ওলাই গল বুজি পালানে এটো হৈছে আয়তৰ পৰিসীমা দিয়া থাকিলে আৰু প্ৰস্থ দিয়া থাকিলে দিশ উলিয়া নিয়ম আৰু যদি আমাৰ 8 নম্বৰটো দিয়া আছে তোমালোকৰ এই প্ৰস্থটো তোমালোকৰ দিশ দিয়া আছে আয়তৰ পৰিসীমা দিয়া আছে আৰু দিশ দিয়া আছে আমাৰ উলিয়াব লাগে প্ৰস্থ তেতিয়াহলে কি কৰিব লাগিব দিশৰ ঠাইত প্ৰস্থ লিখিলে হল প্ৰস্থৰ ঠাইত দিশ লিখিলে হল খালি বাকি সব নিয়ম একে পৰিসীমাটো পৰিসীমা থাকিব 2 পূৰণ কি হ'ব ইয়াত দিশ হ'ব যেহেতু ইয়াত দিশ দিয়া আছে তোমালোকে হাতৰ ঠাইত কি লিখিবা দিশ কিমান দিয়া আছে 12 সেন্টিমিটাৰ ইয়াতে 12 সেন্টিমিটাৰ লিখিবা ইয়াতে 12 সেন্টিমিটাৰ লিখিবা আৰু আমাৰ পৰিসীমাটো কিমান দিয়া আছে পৰিসীমা দিয়া আছে আমাৰ 40 দিয়া আছে তেতিয়াহলে কি হ'ব এটো 40 হ'ব 2 12 গুণ 24 হ'ব 40 ৰ 24 গলে কিমান 40 ৰ 24 গলে আমাৰ 16 হয় 16 ক 2 ৰে হৰণ কৰিলে কিমান হ'ব আমাৰ 8 হ'ব এটো হ'ব তোমালোকৰ 8 নম্বৰৰ অংকটো বুজি পালানে এটা 40 আছিল এটো 12 আছিল তাৰ মানে চিত্ৰটো চাবা দিশ আছে আমাৰ 12 এটো আছে 12 গটেকিটা মিলি কিমান হ'ব লাগিব আমাৰ 40 হ'ব লাগিব 40 তেতিয়া হলে 12 12 গল
এইফালে যদি 8 হয় এইফালে 8 হ'লে কিমান হ'ল 16 হ'ল 12 8 20 12 8 20 20 20 40 পৰিসীমাটো আমাৰ 40 হৈ গ'ল আৰু 8টো আমাৰ কি কেনেদৰে উলিয়ালো তেতিয়াহ'লে এইটো নিয়ম গতিকে দিক উলিয়া নিয়ম আৰু প্ৰস্থ উলিয়া নিয়ম আমাৰ একে খালি দিঘৰ ঠাইত প্ৰস্থ লিখিব লাগিব প্ৰস্থৰ ঠাইত দিক লিখিব লাগিব এটো তোমালোকে ভালদৰে মনত ৰাখিবা গতিকে আশা কৰিছো অংককেইটা তোমালোকে ভালদৰে বুজি পাইছা যদি ভিডিওটো ভাল লাগিছে তেতিয়াহ'লে লাইক শেয়াৰ কৰি দিবা আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছা তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আজিলৈ এৰিছো ধন্যবাদ